জুবিন দাই যেতিয়া মঞ্চত গান পৰিবেশন কৰি থাকে বহুত ল'ৰা ছোৱালীয়ে মঞ্চত উঠি আহে। জুবিন দাই কিন্তু কাকো হাক নিদিয়ে, ইভেন চিকিউৰিটিখিনিকো কৈ দিয়ে যে নাই এওঁলোক মোৰ মানুহ। গতিকে দৰ্শকে যেনেকে ছিংগাৰজনক সন্মান দিব লাগে, ঠিক তেনেকে ছিংগাৰজনেও কিন্তু প্ৰত্যেকজন দৰ্শকক সন্মান দিয়াটো উচিত। আচলতে প্ৰিয়ংকা ভৰালীয়ে কি কৰিব লাগিছিলে, তেওঁ অনুষ্ঠানখন ৰখাই দিব লাগিছিলে। ৰখাই কমিটিৰ মানুহক ক'ব লাগিছিলে যে আপোনালোকে এনাউন্স কৰি দিয়ক যাতে কোনো দৰ্শকে গান পৰিবেশন কৰি থকা সময়ত মঞ্চত আহি ফটো নুঠে। কমিটিয়ে এনাউন্স কৰি দিলে হয়, তাৰপিছত পৰিৱেশটো ঠাণ্ডা হৈ গ'ল হয়, এটলিষ্ট সেই ল'ৰাজনে মাৰ নাখালে হয়। আমি ভিডিঅ' ক্লিপত দেখিছো যে কোনোবাই তেওঁক মাৰিছেও, মানে গোটেই পৰিৱেশটো এনেকুৱা বিশৃংখল নহলে হয়। আমাৰ সকলোৰে পৰিচিত পপুলাৰ ছিংগাৰ প্ৰিয়ংকা ভৰালীৰ এটা ভিডিঅ' ক্লিপ দেখা পালো, আৰু এই ক্লিপটোৰ ওপৰত গোটেই সামাজিক মাধ্যমত চৰ্চা হৈ আছে। কথা হ'ল কোনো ছিংগাৰৰ লগত বা আৰ্টিষ্টৰ লগত এনেকুৱা ধৰণৰ পৰিস্থিতি হোৱাটো আমি নিবিচাৰো। ছিংগাৰে যেতিয়া গান গাই থাকিব নহয়, কোনো দৰ্শকে একচুৱেলি ছিংগাৰক ডিষ্টাৰ্ব দিয়াটো উচিত নহয়। গতিকে এইটো ক্ষেত্ৰত প্ৰথম ভুল কৰিছে সেই দৰ্শকজনে। কিন্তু এটা কথা দেই, প্ৰিয়ংকা ভৰালীয়েও যি ধৰণৰ আচৰণ কৰিলে বা ব্যৱহাৰ কৰিলে সেই দৰ্শকজনৰ ওপৰত, সেইটো একেবাৰে উচিত নহয়। জুবিন দাই যেতিয়া মঞ্চত গান পৰিবেশন কৰি থাকে বহুত ল'ৰা ছোৱালীয়ে মঞ্চত উঠি আহে। জুবিন দাই কিন্তু কাকো হাক নিদিয়ে, ইভেন চিকিউৰিটিখিনিকো কৈ দিয়ে যে নাই এওঁলোক মোৰ মানুহ। গতিকে দৰ্শকে যেনেকে ছিংগাৰজনক সন্মান দিব লাগে, ঠিক তেনেকে ছিংগাৰজনেও কিন্তু প্ৰত্যেকজন দৰ্শকক সন্মান দিয়াটো উচিত। আচলতে প্ৰিয়ংকা ভৰালীয়ে কি কৰিব লাগিছিলে, তেওঁ অনুষ্ঠানখন ৰখাই দিব লাগিছিলে। ৰখাই কমিটিৰ মানুহক ক'ব লাগিছিলে যে আপোনালোকে এনাউন্স কৰি দিয়ক যাতে কোনো দৰ্শকে গান পৰিবেশন কৰি থকা সময়ত মঞ্চত আহি ফটো নুঠে। কমিটিয়ে এনাউন্স কৰি দিলে হয়, তাৰপিছত পৰিৱেশটো ঠাণ্ডা হৈ গ'ল হয়, এটলিষ্ট সেই ল'ৰাজনে মাৰ নাখালে হয়। আমি ভিডিঅ' ক্লিপত দেখিছো যে কোনোবাই তেওঁক মাৰিছেও, মানে গোটেই পৰিৱেশটো এনেকুৱা বিশৃংখল নহলে হয়। এই কথাখিনি মই যে ক'লো তাৰ কাৰণটো হ'ল, মোকো বহুত জাগাৰ পৰা অনুষ্ঠান কৰিব মাতে, ময়ো বহুত জাগাত গৈ গান গাওঁ। গতিকে এনেকুৱা ধৰণৰ পৰিৱেশ ময়ো দেখা পাওঁ। কিন্তু আমি ছিংগাৰ বিলাকে চব ধৰণৰ মানুহৰ লগত চলিব জানিব লাগিব। ধন্যবাদ। জয় আই অসম।